নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই উপস্থিত হৈছোঁ কমাৰগাঁও মহাবিদ্যালয়। আৰু কমাৰগাঁও মহাবিদ্যালয় এইটো কাৰণে উপস্থিত হৈছোঁ, ইয়াত আজি কমাৰগাঁও প্ৰেছ ক্লাবৰ এখন মিটিং আছে আৰু এই মিটিংখন এই কমাৰগাঁও কলেজতে অনুষ্ঠিত হ'ব। আৰু এই কমাৰগাঁও প্ৰেছ ক্লাবে আজি বঁটা প্ৰদান অনুষ্ঠানৰ এই মিটিং পাতিছে আৰু এই মিটিঙৰ সমূহ দৃশ্য মই আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাব আৰু কোনে কোনে বঁটা প্ৰাপকসকলকো আপোনালোকে দেখিব আৰু এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই যাব। ঠিক আছে, বলক এতিয়া মই ভিতৰলৈ যাওঁ আৰু প্ৰেক্ষাগৃহত মানে কোনে কোনে বঁটা পাব এই বঁটা প্ৰাপকসকলক আপোনালোকক দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। ঠিক আছে, বলক। এয়া দেখিছেনে কমাৰগাঁও কিমান ধুনীয়াকৈ আই লাভ KGC আই লাভ কমাৰগাঁও কলেজ। ঠিক আছে, বলক মই ভিতৰলৈ যাওঁ। কমাৰগাঁও প্ৰেছ ক্লাব সংবাদ সেৱাৰ উৎকৰ্ষ বঁটা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান 2024, স্থান কমাৰগাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহ, দিনাংক 11 আগষ্ট 24 খ্ৰীষ্টাব্দ। এয়া দেখিছে আমাৰ ল'ৰাহঁতে কিমান ধুনীয়াকৈ কামবিলাক কৰি থৈছে। এয়া মুভমেণ্টবিলাক ঠিক কৰা হৈছে, যিসকলে বঁটা পাব তেওঁলোকক দিবলৈ। এয়া চাৰ্টিফিকেট, এইবিলাক দেখিছে চাৰ্টিফিকেট। আমাৰ ৰূপম শইকীয়া আৰু ৰাহুল জাপি। আপোনালোকে সকলো মানে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, মই দেখুৱাই আছোঁ আপোনালোকক। এয়া আমাৰ সভাপতিয়ে কাম লাগি আছে, ৰিণ্টু দা। এয়া বৃক্ষৰোপণ চলি আছে আমাৰ। প্ৰথম বৃক্ষৰোপণ কৰিব আমাৰ তেজস্বী ফুকন, তাৰপিছত কৰিব সঞ্জয় আচাৰ্য ছাৰ, তাৰপিছত কৰিব মনোজ বৰা। কমাৰগাঁও প্ৰেছ ক্লাবত INM জীৱন জোৰা যিটো সাধনা আৰু বিশেষকৈ প্ৰকৃতি আৰু জীৱ জন্তুৰ প্ৰতি বা কাজিৰঙা অভয়াৰণ্যখনৰ প্ৰতি তেখেতৰ যি দায়বদ্ধতা, সেই দায়বদ্ধতাৰে উত্তম দাই এই কাজিৰঙা বা আমাৰ বোকাখাটৰ এই মুলুকৰ পৰা বিশ্বজনীন চিন্তা এটা, বিশ্বমুখী চিন্তা এটাক সমগ্ৰ বিশ্বলৈ পোৱাই দিবলৈ সক্ষম হৈছে। আৰু সেইগৰাকী সাংবাদিকক এই কমাৰগাঁও প্ৰেছ ক্লাবে যি স্থল হিচাপে চিহ্নিত কৰিছে, সাধনা আৰু অধ্যাৱসায়ৰ সকলোৱে আৰক্ষী বিষয়া তথা আত্মজনৰ ভোগী হিচাপে পৰম কৰিবলৈ পাই আমি লাভ কৰিছোঁ পৰম গৌৰৱ আৰু বিমল আনন্দ। শ্ৰদ্ধেয় মহাশয়, সত্যৰ কিমান পাৰোঁ মই কিমান সহায় কৰিবলৈ যত্ন কৰি আহিছোঁ। হয়তো পুলিচ হ'লো বুলি ভগৱান নহয়। প্ৰেছ ক্লাবৰ তৰফৰ পৰা আপোনালৈ যাচিছোঁ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা। এই পবিত্ৰ মুহূৰ্তত আপোনাৰ দৰে গুণীজনক বৰণ কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। সেই মান্যবৰেকো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰূপমজ্যোতি শইকীয়াৰ সহধৰ্মিনীও আছে। আৰু এটি জাপি প্ৰদান কৰিবৰ বাবে আমি চৰ্দাৰ চন্দন গগৈ ডাঙৰীয়াক অনুৰোধ জনাই আমি প্ৰদান কৰিবলগীয়া সম্বৰ্ধনা পত্ৰ গগৈ ডাঙৰীয়াক শ্ৰীযুত ৰূপমজ্যোতি শইকীয়া ডাঙৰীয়াক এখন প্ৰধান গামোচাৰে সম্ভাষণ জনাবৰ বাবে সাদৰে অনুৰোধ জনাইছোঁ। এখন এই চেলেং প্ৰদান কৰিবৰ বাবে আমি গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।
ৰূপমজ্যোতি শইকীয়াৰ সহধৰ্মিনীও আছে। আমি মূল কথাখিনিয়ে পাঠ কৰি দিওঁ। সাংবাদিক সাগৰ বৰা শুৱনি ইলেক্ট্ৰনিক মিডিয়া বঁটা 2024 শ্ৰীযুত ৰূপমজ্যোতি। আমি আৰু অশেষ শুভেচ্ছা। এই পবিত্ৰ মুহূৰ্তত আপোনাৰ দৰে সুধীজনক বৰণ কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। হে মান্য বৰেখু, গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ এক সৰ্বপৰিচিত ব্যক্তিত্বৰ অধিকাৰী আপুনি। সাংবাদিকতাৰ দৰে স্পৰ্শকাতৰ স্থানত থাকি ৰাজ্যলৈ যি অপৰিসীম সেৱা আগবঢ়াইছে, এয়া নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব। অসমৰ কমাৰগাঁও প্ৰেছ ক্লাবে তৃতীয় বৰ্ষৰ বাবে আমি এই গোলাঘাট জিলাৰ স্বনামধন্য যিসকল সাংবাদিকে এই কণ্টকপূৰ্ণ পথত গৈ তেওঁলোকে সংবাদ সেৱা কৰি আছে নিকা আৰু স্বচ্ছতাৰে, সেই তেনেধৰণৰ আমি 6গৰাকী সংবাদকৰ্মীক নিৰ্বাচিত কৰি এই বৰ্ষত আমাৰ কমাৰগাঁও অঞ্চলৰ 5গৰাকী বৰেণ্য সাংবাদিক, যিকেইজনে ইতিমধ্যে ইহলীয়া সম্বৰণ কৰিলে, তেওঁলোকৰ স্মৃতি সজীৱ কৰি ৰখাৰ মানসেৰে আমি আজি এই তৃতীয়বাৰৰ বাবে তেওঁলোকৰ সোঁৱৰণিত আমি 6গৰাকী সাংবাদিকক বঁটা প্ৰদান কৰিছোঁ। আমি কমাৰগাঁৱৰ প্ৰেছ ক্লাবেই নহয়, কমাৰগাঁৱৰ এই অঞ্চলৰ সংবাদ জগতৰ লগত এক গভীৰ সম্পৰ্ক আছে, আৰু যিহেতু এক শক্তিশালী এখন মঞ্চ আছে, যাৰ বাবে সকলোৰে লগত সুসম্পৰ্ক। আমি তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোক আহিছে, আমি সাদৰেৰে তেওঁলোকক শুশ্ৰূষা কৰিছোঁ আৰু তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক প্ৰদান কৰিলে সীমাহীন সুখানুভূতি, তাৰ বাবে আপোনাৰ ওচৰত নিবেদন কৰিছোঁ কৃতজ্ঞতাৰ অঞ্জলি। অনাগত দিনবোৰত আপুনি ভৱিষ্যত প্ৰজন্মৰ পাথে হওক। এই পবিত্ৰ লগনত আমি এখন সম্বৰ্ধনা পত্ৰ আমি জয় জয়তে অভিনন্দিত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কমাৰগাঁও প্ৰেছ ক্লাবৰ এই পবিত্ৰ মঞ্চত আপোনাক এইভাগে আজি ভিডিঅ'টো এইখিনিতে এৰিছোঁ। এয়া আমাৰ প্ৰণৱ দা হয় আৰু এয়া আমাৰ অমিত সাগৰ হয়। কাৰণ বহুত ব্যস্ততাৰ মাজে ভিডিঅ'টো কৰিলোঁ, সকলোকে দেখাব পৰা নাই, যিসকলক দেখাব পৰা নাই তেওঁলোকক ক্ষমা প্ৰাৰ্থনা।